নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছোঁ এইটো নতুন ভিডিঅ'লৈ। থাম্বনেইলখন চাই সকলোৱে গমেই পাইছে। তো আজি আমি আসাম পুলিচ ABUB কাটৰ লিষ্টত আলোচনা কৰিম। আজি মই হেড কৰিছোঁ 10খন ডিষ্ট্ৰিক্টত। 10খন ডিষ্ট্ৰিক্টত আমি আজি আলোচনা কৰিম আসাম পুলিচ ABUB UR কেটেগৰীত সোমাবলৈ আমাৰ ফাইনেল মেৰিট লিষ্টখন কিমানলৈ কিমান প্লাছ পাব লাগিব। তো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো আজি আমি এতিয়া প্ৰথমতে আমি ABটো আলোচনা কৰিম। আমি কোনখিনি ডিষ্ট্ৰিক্টত কিমান ধৰা হওক মই লিষ্টখন বনাই থোৱা আছে। মই একচুৱেলি ইয়াত আপোনালোকক ক'ম UR কেটেগৰীত সোমাবলৈ আমাৰ কিমান প্লাছ হ'ব লাগিব, বা SC কোটাত সোমাবলৈ যদি আপুনি SC কেটেগৰী হয়, আপুনি SC কেটেগৰীত সোমাবলৈ আপোনাৰ কিমান কোৱালিফাই লাগিব বা কিমান মাৰ্ক লাগিব। বা STP হয়, যদি আপোনাৰ STP আপোনাৰ ডিষ্ট্ৰিক্টৰ STP কিমান পালে আপোনাৰ কোৱালিফাই হ'ব, বা STHত আপোনাৰ কিমান কোৱালিফাই হ'লে আপোনাৰ কিমান মাৰ্ক পালে আপোনাৰ STH কেটেগৰীত কোৱালিফাই হ'ব। এই গোটেইখিনি আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আমি প্ৰথমতে এতিয়া আলোচনা কৰিম কনষ্টেবল অফ AB। এতিয়া আমি চব ডিষ্ট্ৰিক্ট মানে মই 10খন ডিষ্ট্ৰিক্ট ইয়াতে হেড কৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত 10খন ডিষ্ট্ৰিক্ট এনেকৈ আমি হেড কৰি থাকিম। তো আজি আমি প্ৰথমতে ইয়াত আমি আলোচনা কৰিম 10খন ডিষ্ট্ৰিক্টত কনষ্টেবল অফ AB। অকল প্ৰথমতে আমি আলোচনা কৰিম AB। আমি কোনটো কিমান কাটলৈ যাব পাৰে, বা ফাইনেল কিমান অনুমানিক মতে আমাৰ কিমান হ'ব পাৰে, বা ৰিটেন প্লাছ বা বাইবা প্লাছ এনেকৈ এডিশ্যনেল একাডেমিক মাৰ্ক এইবিলাক প্লাছ কৰি আমি কিমান মাৰ্ক পাব লাগিব। তো গোটেইখিনি আজি এই ভিডিঅ'ত মই আলোচনা কৰিম। তো আমি প্ৰথমতে আমি আলোচনা কৰিম যে তামোলপুৰ ডিষ্ট্ৰিক্টৰ আমি এতিয়া AB UR কেটেগৰীত আপোনালোক 125 প্লাছ পাব লাগিব। তেতিয়া আপুনি 125 প্লাছ পালে আপোনাৰ UR কেটেগৰীত সোমাব। আৰু SC আপুনি 114 প্লাছ পাব লাগিব, আৰু STP আপুনি পাব লাগিব 122 প্লাছ পাব লাগিব, আৰু STH তামোলপুৰ ডিষ্ট্ৰিক্টত নীল আছে, পষ্ট নাই কোনো ধৰণৰ, আৰু OBC আপুনি 120 প্লাছ পালেহে আপোনাৰ কেটেগৰীত অহা চান্স এটা আছে। এতিয়া আমি পঢ়িম নেক্সট 2 নম্বৰ ডিষ্ট্ৰিক্টটো হৈছে বাক্সা ডিষ্ট্ৰিক্ট আমি পাব লাগিব UR কেটেগৰীত সোমাবলৈ 124 পাব লাগিব, আৰু SC কোটাত পাবলৈ হ'লে 120 প্লাছ পাব লাগিব। আমি পইণ্টটো কিবা কিবি যাব পাৰে, তো পইণ্টটো মই নকওঁ এতিয়া আমি STPত সোমাবলৈ আপোনাৰ 123 প্লাছ হ'ব লাগিব, আৰু STH বাক্সা ডিষ্ট্ৰিক্টত নীল আছে, আৰু OBC আপোনাৰ 118 প্লাছ যাব লাগিব। তেতিয়া আপোনাৰ ফিজিকেল প্লাছ ৰিটেন আপুনি মিলাই ধৰা হওক OBCত বাক্সা ডিষ্ট্ৰিক্টত আপুনি ধৰি লোৱা 114 মান পাই থৈছে, 114 115 মান পাই থৈছে। আপুনি যদি বাইবাত 3 মাৰ্কো পায়, বা কেনেকুৱাকৈ আপোনাৰ বেলেগ চাৰ্টিফিকেট আছে, ধৰা হওক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, বেলেগ NCC আছে, বা ধৰা স্পৰ্টছ চাৰ্টিফিকেট আছে, ঠিক তেনেকুৱা ধৰণৰ, বা একাডেমিক আছে, যেনেকৈ ছেকেণ্ড ইয়েৰটো আপোনাৰ 60% হ'লে 2 মাৰ্ক পাব, 3 মাৰ্ক পাব। ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ হেড হ'লে আপোনাৰ বস্তুটো পোৱাৰ চান্স এটা থাকে দেই। এতিয়া আমি আলোচনা কৰিম বৰপেটা ডিষ্ট্ৰিক্টৰ খুব বেছি মানুহে কমেণ্ট কৰি আছে, দাদা বৰপেটা ডিষ্ট্ৰিক্টৰ আসাম পুলিচ ABUB কাট অফ লিষ্ট দিব বুলি। তো ফাইনেলি মই আনিলোঁ, আৰু আপোনালোকে ভিডিঅ'টো ভালকৈ চাই লোৱা। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম আসাম পুলিচ AB বৰপেটা ডিষ্ট্ৰিক্টৰ UR কেটেগৰীত আপুনি 121 পাব লাগিব, 121 পইণ্ট কিবি পাব লাগিব, আপোনাৰ 121 প্লাছ পাব লাগিব তাৰমানে দেই। তেতিয়া UR কেটেগৰী আপোনাৰ নাম আহিব। আৰু SC কেটেগৰী 115 পাব লাগিব, আৰু STP পাব লাগিব 112 প্লাছ পাব লাগিব, আৰু STH পষ্ট নীল আছে, আৰু OBC পাব লাগিব আপুনি 114 115 প্লাছ পাব লাগিব। তেতিয়াই OBCত আপোনাৰ কোটাত নাম অহা চান্স এটা আছে দেই। এতিয়া আমি চিৰাং ডিষ্ট্ৰিক্টত আহিম। চিৰাং ডিষ্ট্ৰিক্টটো আপোনাৰ UR কেটেগৰীত সোমাবলৈ ABত 124 প্লাছ পাব লাগিব, SC পাব লাগিব 119 প্লাছ পাব লাগিব, আৰু STP পাব লাগিব 120 প্লাছ পাব লাগিব, আৰু STH নীল আছে চিৰাং ডিষ্ট্ৰিক্টত, আৰু OBC পাব লাগিব আপোনাৰ 119 প্লাছ পাব লাগিব। তেতিয়াই আপোনাৰ চাকৰি অহাটো চান্স এটা আছে। এতিয়া ধেমাজি ডিষ্ট্ৰিক্টৰ চবচে আপোনালোকে নিশ্চয় গমেই পায়, আমাৰ ছেকেণ্ড লিষ্টত আছে ধেমাজি ডিষ্ট্ৰিক্টত ফুল হাই কাটক গৈছে ABত, বা UBতে হওক ABতে হওক পূৰা কাটক গৈছে। UR কেটেগৰীত সোমাবলৈ আপুনি 126 প্লাছ পাব লাগিব, আৰু SC কোটাত সোমাবলৈ 121 প্লাছ হ'ব লাগিব, আৰু STP হ'লে আপুনি 123 প্লাছ 124 প্লাছ পাব লাগিব, আৰু STH নীল আছে ধেমাজি ডিষ্ট্ৰিক্টত, আৰু OBC 119 প্লাছ পাব লাগিব। তেতিয়া আপোনাৰ অহা চান্স এটা আছে। আৰু দৰং ডিষ্ট্ৰিক্টত
দৰং ডিষ্ট্ৰিক্টৰ 6 নম্বৰ ডিষ্ট্ৰিক্টটো হৈছে দৰং ডিষ্ট্ৰিক্ট। আমি পাব লাগিব 125+ পাব লাগে ইউ আৰ কেটেগৰীত সোমাবলৈ। আপুনি এছ চি কেটেগৰীত সোমাবলৈ আপুনি 122+ পাব লাগিব, আৰু এছ টি পি কেটেগৰীত সোমাবলৈ আপুনি 117+ পাব লাগিব, আৰু অ' বি চি সোমাবলৈ আপুনি 119+ পাব লাগিব। তেতিয়া আপোনাৰ অহা চান্স আছে। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ প্ৰায়খিনি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বহুতে কমেণ্ট আহিছে, সেইটো কাৰণে মই 10খন ডিষ্ট্ৰিক্ট হেড কৰিছোঁ ইয়াতে। এতিয়া আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো চাম আমাৰ কিমানত যাব পাৰে। তো 124+ পাব লাগিব আপুনি ইউ আৰ কেটেগৰীত সোমাবলৈ, আৰু তাৰপাছত 120+ পাব লাগিব আপুনি এছ চি কেটেগৰীত সোমাবলৈ, আৰু এছ টি পি পাবলৈ আপুনি এছ টি পি কেটেগৰীত পাবলৈ আপুনি 122+ পাব লাগিব, আৰু এছ টি এইচত আপুনি 117+ পাব লাগিব, আৰু অ' বি চিত আপুনি সোমাবলৈ হ'লে 120+ পাব লাগিব। তো ঠিক তেনেকুৱা ধৰণৰ আপুনি নিশ্চয় এনালাইজ কৰিছে। আৰু গোলাঘাট ডিষ্ট্ৰিক্টত 124+ পাব লাগিব ইউ আৰ কেটেগৰীত সোমাবলৈ, আৰু এছ চি কোটাত সোমাবলৈ আপুনি 117+ পাব লাগিব, আৰু এছ টি পি পাব লাগিব আপুনি 120, আৰু এছ টি এইচ 109 পাব লাগিব, আৰু অ' বি চি পাব লাগিব 117। আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টত আপুনি 122+ পাব লাগিব ইউ আৰ কেটেগৰীত সোমাবলৈ, আৰু এছ চি কেটেগৰীত সোমাবলৈ আপুনি 117+ পাব লাগিব, আৰু এছ টি পিত সোমাবলৈ আপুনি 119+ পাব লাগিব, আৰু এছ টি এইচ নীল আছে, আৰু অ' বি চিত সোমাবলৈ আপুনি 115+ পাব লাগিব। এতিয়া হাইলাকান্দি ডিষ্ট্ৰিক্টৰ 120 পাব লাগিব আপুনি ইউ আৰ কেটেগৰীত সোমাবলৈ, আৰু 115 পাব লাগিব আপুনি এছ চি কোটাত আহিবলৈ। আৰু এছ টি পি খুব হাইলাকান্দি ডিষ্ট্ৰিক্টত এছ টি পি ট্ৰাইবেল এৰিয়া মানুহ খুব কম আছে, সেইটো কাৰণে খুব কম কাটঅফ গৈছে, আৰু এটা পষ্টো কম আছে, যিহেতু আপুনি 90+ পালে আপোনাৰ চাকৰি পোৱাটো ফিক্স আছে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ এছ টি পি কেটেগৰীত। আৰু এছ টি এইচৰ 112+ পাব লাগিব, আৰু অ' বি চিত আপুনি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ 115+ পাব লাগিব, তেতিয়াই আপোনাৰ এবিধ অহা চান্স এটা আছে। তো এতিয়া আমি আলোচনা কৰিম তামোলপুৰ ডিষ্ট্ৰিক্টৰ ইউ বি কনষ্টেবল অফ ইউ বি। তো আপোনালোকে নিশ্চয় দেখি পাইছে, আৰু আমাৰ কাটঅফটো গৈছিলে যে 66 গৈছিলে তামোলপুৰ ডিষ্ট্ৰিক্টত। ঠিক আমি এনালাইজ কৰিলে আমাৰ যিহেতু ফাইনেল মেট্ৰিক্সৰ কাৰণে আমাৰ 71 লাগিব ইউ আৰ কেটেগৰীত সোমাবলৈ, আৰু এছ চিত লাগিব 68, এছ টি পিত লাগিব 69, আৰু এছ টি এইচ নীল আছে, আৰু অ' বি চিত সোমাবলৈ আপোনাৰ 66+ হ'ব লাগিব। বাক্সা ডিষ্ট্ৰিক্টৰ আপুনি ইউ আৰ কেটেগৰীত সোমাবলৈ আপোনাৰ 71+ হ'ব লাগিব, আৰু এছ চি কোটাত সোমাবলৈ হ'লে আপুনি 64+ হ'ব লাগিব, আৰু এছ টি পি হ'ব লাগিব 68, আৰু এছ টি এইচ নীল আছে, আৰু অ' বি চি পাব লাগিব আপুনি 65। বৰপেটা ডিষ্ট্ৰিক্টৰ ইউ আৰ কেটেগৰীত সোমাবলৈ আপুনি 69 পাব লাগিব, আৰু এছ চিত পাব লাগিব 66, এছ টি পিত পাব লাগিব আপুনি 63, আৰু অ' বি চিত পাব লাগিব আপুনি 64। আৰু এতিয়া চিৰাং ডিষ্ট্ৰিক্টত কনষ্টেবল অফ ইউ বি ইউ আৰ কেটেগৰীত সোমাবলৈ আপুনি 70+ হ'ব লাগিব, আৰু এছ চি কোটাত সোমাবলৈ হ'লে আপুনি 67+ হ'ব লাগিব, আৰু এছ টি পিত সোমাবলৈ হ'লে আপুনি 68+ হ'ব লাগিব, আৰু অ' বি চি সোমাবলৈ হ'লে আপুনি 63+ হ'ব লাগিব। এতিয়া ধেমাজি ডিষ্ট্ৰিক্টৰ সকলোৱে নিশ্চয় গমেই পায়, ধেমাজি ডিষ্ট্ৰিক্টত খুব হাই কাটঅফ গৈছে, তাতো হাই কাটঅফ গৈছে। আৰু এখন ডিষ্ট্ৰিক্টতে হাই কাটঅফ বুলি ক'বলৈ যোৱা নাই, আৰু বহুখিনি ডিষ্ট্ৰিক্টতে হাই কাটঅফ গৈছে। তো ইয়াতে আমি 10খন ডিষ্ট্ৰিক্ট শেষ কৰিছোঁ। ইয়াতে পৰিছে লিষ্টখন এতিয়া ধেমাজি ডিষ্ট্ৰিক্টত আপুনি ইউ আৰ কেটেগৰীত সোমাবলৈ হ'লে কনষ্টেবল অফ ইউ বি 72+ হ'ব লাগিব, আৰু এছ চি হ'ব লাগিব 68+ হ'ব লাগিব, আৰু এছ টি পি হ'লে আপোনাৰ 69+ হ'ব লাগিব, আৰু এছ টি এইচ নীল আছে পষ্টটো, আৰু অ' বি চি আছে আৰু 69+ হ'ব লাগিব। আৰু ইয়াতে এতিয়া আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ 73 পাব লাগিব আপুনি ইউ আৰ কেটেগৰীত সোমাবলৈ কনষ্টেবল অফ ইউ বি, আৰু 66+ হ'ব লাগিব এছ চি কোটাত সোমাবলৈ হ'লে, আৰু এছ টি পিত সোমাবলৈ হ'লে 65 হ'ব লাগিব, আৰু অ' বি চিত আপুনি 68 পাব লাগিব। আৰু এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ 71 পাব লাগিব আপুনি ইউ আৰ কেটেগৰীত সোমাবলৈ, আৰু এছ চিত সোমাবলৈ হ'লে 67 পাব লাগিব, আৰু এছ টি পিত সোমাবলৈ হ'লে 69+ হ'ব লাগিব, আৰু এছ টি এইচত সোমাবলৈ হ'লে 63 হ'ব লাগিব, আৰু অ' বি চিত সোমাবলৈ হ'লে আপুনি 67+ হ'ব লাগিব। আৰু এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ ইউ আৰ কেটেগৰীত আপুনি সোমাবলৈ 72+ হ'ব লাগিব, আৰু এছ চিত সোমাবলৈ হ'লে 66, আৰু এছ টি পিত লাগিব আপোনাৰ 68, আৰু এছ টি এইচত আপুনি লাগিব 63, আৰু অ' বি চিত লাগিব আপোনাৰ 69। এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টত
আপোনাৰ লাগিব ইউআৰ কেটেগৰীত সোমাবলৈ 69 লাগিব, আৰু SCত লাগিব 65, STPত লাগিব 66, আৰু STH নীল আছে, আৰু OBCত লাগিব আপোনাৰ 65। দেন নেক্সট লাষ্ট 10 নম্বৰ ডিষ্ট্ৰিক্টখন হৈছে হাইলাকান্দি ডিষ্ট্ৰিক্ট। হাইলাকান্দি ডিষ্ট্ৰিক্ট আপোনাৰ ইউআৰ কেটেগৰীত সোমাবলৈ হ'লে 68+ হ'ব লাগিব, আৰু SCত সোমাবলৈ হ'লে 65+ হ'ব লাগিব, আৰু STPত লাগিব আপোনাৰ 49, আৰু STH 60 লাগিব, আৰু OBCত আপোনাৰ 63 লাগিব। তো এই ভিডিঅ'টো মই কিহৰ কাৰণে বনাইছোঁ, আপোনালোকক গোটেইখিনি মোৰ বস্তু এনালাইজ কৰি পিনি মই ভিডিঅ'টো বনাইছোঁ, কাৰণ বহুখিনি ইউটিউবাৰে বহুখিনি কাটৰ লিষ্ট বনাইছে। মই চব পালে এনালাইজ কৰি পিনি মাজত বস্তুটো মই ৰাখি মই আপোনালোকক বুজিব পৰাকৈ এটা বুজাই দিছোঁ, কাৰণ আমাৰ কোনখিনি ডিষ্ট্ৰিক্টত কিমান কাটৰ লিষ্ট যাব পাৰে সব বস্তুখিনি মই এনালাইজ কৰি পিনি আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে মোক কমেণ্ট কৰি জনাব। আপোনাৰ ডিষ্ট্ৰিক্টৰ মই এটা ভিডিঅ' দিম, তো আপোনালোকে নিশ্চয় কমেণ্ট কৰিব মই আশা ৰাখিছোঁ। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।